ছটপূজা কেন্দ্ৰ কৰি শেহতীয়াভাৱে যি বিতৰ্কৰ সৃষ্টি হৈছিল সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। এই বিতৰ্কটো কিয় হ'ল? এই বিতৰ্কটো হোৱাৰ পিছত তিনিচুকীয়ালৈ দুগৰাকীৰ বিশেষ মন্ত্ৰীক পঠিওৱা হ'ব সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰী গৰাকীয়ে কিছু উল্লেখ কৰিছে। ঈদ আৰু ছটপূজাৰ প্ৰসংগ উত্থাপন কৰি কেতবোৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। অসমত ইনভেষ্টমেণ্ট নাহিব, অসমখন আগবাঢ়ি নাযাব, এই বিশেষ বস্তুটোলৈ মই খুব চিন্তিত, খুব দুখিত যে বাৰে বাৰে দুইটা কমিউনিটিৰ মাজত এটা এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈ আছে। কিছুদিন পিছত মই আমাৰ মন্ত্ৰীসভাৰ জ্যেষ্ঠ সদস্য দুজনক পঠাম যাতে দুইটা কমিউনিটিৰ লগত আলোচনা কৰি এটা শান্তিৰ বাতাবৰণ হ'ব পাৰে। কাৰণ এনেকুৱা খবৰ বাহিৰত গ'লেই অসমৰ প্ৰতি আকৌ প্ৰশ্নবোধক চিন আহি যায়। সেইকাৰণে এইটোলৈ মই নিজে যোৱা দুদিনৰ পৰা মই খুব দুখ পাই আছোঁ। মই বাৰে বাৰে মনিটৰ কৰি আছোঁ, বাৰে বাৰে আমাৰ MLA বিধায়কসকলক ফোন কৰি আছোঁ। মই সকলোকে অনুৰোধ কৰিম যে এইখন এখন নতুন অসম, ইয়াত এইবিলাক সৰু সৰু কথালৈ কাজিয়া কৰি থকা দুটা কমিউনিটিৰ মাজত তিক্ততা হোৱাটো ভাল নালাগে। পূজা উৎসৱ সকলোৰে ভাল কৰি হৈ যাওক। আমি ঈদতো বাধা দিব নালাগে, নামাজতো বাধা দিব নালাগে, ছট পূজাতো বাধা দিব নালাগে, দুৰ্গা পূজাতো বাধা দিব নালাগে, নাম কীৰ্তনতো বাধা দিব নালাগে। কিবা স্থানক লৈ যদি কিবা অসুবিধা আছে আলাপ আলোচনা কৰি আমি মীমাংসা কৰিম। কিন্তু বাৰে বাৰে এই ঘটনাটোৱে বেলেগক সুযোগ দিয়ে 10টা কথা অসমৰ কাৰণে ক'বৰ কাৰণে। সেইকাৰণে মই পঞ্চায়ত ইলেকশ্যনৰ পিছত দুজন জ্যেষ্ঠ মন্ত্ৰীক পঠাম যাতে দুইটা কমিউনিটিৰ মাজত এটা আলাপ আলোচনা কৰি যিটো এটা ডিষ্টেঞ্চ আছে, দূৰত্ব আছে, সেই দূৰত্বটো যাতে সদায়ৰ কাৰণে দূৰ কৰিব পাৰি। মই কাকো ইয়াত দায় দোষ ব্লেম দিব খোজা নাই, মাত্ৰ দুইটা কমিউনিটিকে কৰজোৰে আহ্বান জনাম যে মিলা মিছা শান্তি সম্প্ৰীতি সমন্বয়ৰ মাজত যাতে আমি থাকোঁ। কাৰণ আমাৰ শত্ৰু বেলেগ, সেই শত্ৰুৰ লগতহে আমি যুঁজিব লাগে। হ'ব, ধন্যবাদ। CM sir, regarding the embankment community, whatever you have mentioned, can you just क्या the embankment community, what you have mentioned? हमारा असम में हर साल बाढ़ आते हैं। हमें आज कैबिनेट में एक निर्णय लिया हूँ कि हर बाढ़ का जो बाढ़ को प्रतिरोध करने के लिए हम लोग जो एम्बैंकमेंट बनाता हूँ, ये एम्बैंकमेंट ना टूटे या टूटने का संभावना होने से सरकार को पहले ही खबर पहुँचा दे। इसके लिए हम 10-15 युवा लेके एक एम्बैंकमेंट कमेटी बनाऊंगा और वही कमेटी देख देखाव करेगा और तुरंत कुछ व्यवस्था लेने के लिए अगर कुछ सामग्री चाहिए वो भी उनका साथ हम लोग उपलब्ध करवाऊंगा। और जब तक थोड़ा सा क्राइसिस मिट जाएगा सरकार से रीइंफोर्समेंट भी संभव हो पाएगा। तो ये एम्बैंकमेंट कमेटी एक बड़ा एक अच्छा इफेक्टिव सिस्टम बन जाएगा और उससे हमारा काफ़ी फायदा होगा।